নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান বৃক্ষৰ এই শ্ৰেণী কোঠালৈ তোমালোকক স্বাগতম আশা কৰোঁ তোমালোকে ভালে কুশলে আছা আজি আমি অষ্টমমান শ্ৰেণীৰ গণিতৰ এটা ক্লাছ আমি ইয়াত ল'ম অধ্যায়টো হ'ব 4 ক্লাছ 8ৰ আজি আমি কৰিম ইয়াত ক্লাছ 8 maths আৰু chapter 4 তোমালোকে এটো ব্যৱহাৰিক যেহেতু গতিকে তোমালোকে কম্পাস স্কেল এইবিলাক যোগাৰ কৰা লৈ লোৱা আৰু তোমালোকে একেবাৰে চেপ্টাৰটো খুলি লোৱা এইখিনিত মই অলপ কথা কৈয়ে থাকো তোমালোকে যোগাৰখিনি কৰা দেই যেতিয়া আমাৰ জ্যামিতিৰ কথা আমি কিছুমান ছবি আঁকিবলগীয়া হয় তোমালোকে এইবিলাক জানাই যেনে ধৰা ৰেখা ইয়াত ৰেখা বোলোতে আমি সৰল ৰেখাৰ কথাই কৈছো বাৰু মানে এনেকুৱা কোনো ছবিত আমাক নালাগে এনেকুৱা চিত্ৰ আঁকিব নালাগে যিটো ৰেখাডাল বেকা এডাল ৰেখা আঁকিব লাগে এনেকুৱা নাই কিন্তু এনে বক্ৰৰেখা আছে আমি জানো হেতু এনেকৈ থাকিব কিন্তু আমি ইয়াত যেতিয়া আমি ৰেখাৰ কথা উল্লেখ কৰিম তেতিয়া বুজিব লাগিব যে সৰল ৰেখা বোলোতে ইয়াত এই ৰেখা অংশ বা খণ্ডৰ কথাই কোৱা হয় জানা নহয় তোমালোকে যে ৰেখাডাল বুলিলে একদম দুইফালে অসীমলৈ বঢ়াই দিব পাৰি তাক আমি ৰেখা বুলি কওঁ কেতিয়াবা কি হয় যে আমি এফালেহে এটা বিন্দুৰ পৰা ৰেখাডাল একমুখী এটা গতি লয় তাক আমি ৰশ্মি বুলি কওঁ এইডালক যদি আমি ৰেখা বুলিছো যদি এইটো ৰেখা এইটো কিন্তু হ'ব ৰশ্মি দেই আকৌ যদি এনেকৈ দিলো ধৰা দুই মূৰত দুটা বিন্দু আছে এ আৰু বি এইটো ৰেখা অংশ বা ৰেখা খণ্ড বুলি কোৱা হয় সেগমেন্ট মন কৰিবা যদি আমি এইটো এনেকৈ এ বি ৰে বুজাও তেতিয়াহলে আমি ইয়াৰ ওপৰত এনেকৈ ৰশ্মি বুজাবলৈ এটা কাঁড় চিন দিব লাগিব যদি এই এ আৰু বি বিন্দুৰ মাজেৰে যোৱাকৈ আমি যদি ৰেখা আঁকিছো তেতিয়াহলে এ বি লিখি তাৰ ওপৰত আমি দুইফালে এইটো দিব লাগিব সেইটো ৰেখা বুজায় আৰু যেতিয়া আমি লাইন সেগমেন্টৰ কথা কৈ দিম ৰেখা অংশ বা ৰেখা খণ্ড বুলি আমি কওঁ তেতিয়া কিন্তু এ আৰু বিৰ ওপৰত এনেকুৱা এটা দীৰ্ঘমাত্ৰা হেন এটা লাইন টানিব লাগে যদিও আমাৰ এইটো এটা নিয়ম আছে কিন্তু কেতিয়াবা আমি কি কৰো যে এ বি ৰেখাডালক বুজাবৰ কাৰণে অকল আমি এ বি এ লিখি দিওঁ তোমালোকে মনত ৰাখিব লাগিব কথাটো যে যেতিয়া আমি এটা ধৰা এটা ছবিৰ কথা মতে চিত্ৰৰ কথা কৈছো এ বি সি এটা চিত্ৰৰ কথা কৈছো ইয়াত মই যেতিয়া এ বি সি লিখিম এ বি লিখাৰ লগে লগে তোমালোকে বুজিব লাগিব এইখিনি কথাই কোৱা হৈছে লিখিব লাগিছিল এ বি এনেকুৱা কিন্তু এইটো কেতিয়াবা এইটো বাদ দিয়া যায় গতিকে তোমালোকে এইটো বুজি পাবা দেই কেতিয়াবা আমি কোণ আঁকিবলগীয়া হয় কোণটো জানা যে এটা বিন্দুৰ পৰা যদি আমি ধৰা যিকোনো এটা বাহু থাকিল
ৰেখা থাকিল তাৰ এটা বিন্দু কেন্দ্ৰ কৰি যেতিয়া আমি এটা ৰেখা ইয়াক ছেট কৰাকৈ আঁকো তাত এই অংশটোক আমি কোণ বুলি কওঁ এইটো অন্তৰ্বৰ্তী কোণ ইয়াত তোমালোকে এইটো কনফিউজন হৈ নাযাবা যে ইয়াত বাহিৰৰ ফালে কোণ এটা থাকে যদি মই এ বি সি বুলি কৈছো তেতিয়াহ'লে তোমালোকে বুজি পাব এইটো বুজি পাব নালাগে এই উৰতাটো বুজি পাব নালাগে দেই তোমালোকে বুজিব লাগিব যে এই ভিতৰৰ যিটো কোণ সেইটোকে বুজোৱা হৈছে ৰাইট লেংগুৱেজ আছে এইবিলাক আমি ইয়াত আৰু সিমান ডিটেইলছ ক'বলৈ নাযাওঁ তাৰপিছত আমি কি পাইছো আৰু কিছুমান আমাৰ সমান্তৰাল সৰলৰেখাও থাকে এনেকুৱাও পাইছো আমি এইটো বাৰু ত্ৰিভুজ আঁকিলো চতুৰ্ভুজ আকো থাকে চাৰিটা বাহুৰে আগৰা ক্ষেত্ৰক আমি চতুৰ্ভুজ বুলি কওঁ আৰু প্ৰতিটো চিত্ৰৰে একোটা নাম দিব লাগে দেই যিবিলাক আমাৰ এংগেল বা শীৰ্ষবিন্দু বুলি আমি কৈছো এই পইণ্ট বিলাকৰ একোটা নাম দিব লাগে ABC দিব পাৰা PQR দিব পাৰা XYZ দিব পাৰা তোমাৰ যি মন যায় দিব পাৰা এতিয়া কথা হৈছে আমাৰ তোমালোকে যোগাৰখিনি কৰিলা নে নাই কিতাপ খোলা মই ইয়াত লিখি দিলো ক্লাছ 8 বুলি আৰু চেপ্টাৰ 4 আজি পঢ়াম আমি এইটো আলোচনা কৰিম চেপ্টাৰ 4 ব্যৱহাৰিক জিঅমেট্ৰি ৰেডি আমি আমাৰ পাঠলৈ আগবাঢ়ো আৰু এটা কথা তোমালোকক ক'বলৈ পাহৰিলো মই আকৌ নতুনকৈ লিখি দিছো ৰবা যেনে ধৰ আমি বৃত্ত চাপ এটা বিন্দু কেন্দ্ৰ কৰি আমি যেতিয়া একদম এনেকৈ বৃত্তটো আঁকি দিও এইটো বৃত্ত নো ডাউট বৃত্তটো আঁকিলে বৃত্তটোৰ কেন্দ্ৰটোৰ নামটো দিব লাগে এইটো তোমালোকে জানা আৰু একবাৰ মনত পেলাই দিলো এটা কি হৈছে এই বৃত্তৰ এই যিটো ঘূৰণীয়া অংশ এই ঘূৰণীয়া অংশ যিটোক আমি পৰিধি বুলি কওঁ ইংৰাজীত সাৰ্কামফাৰেন্স বুলি কয় এই পৰিধিৰ যিকোনো এটা অংশক ধৰি লোৱা আমি নামটো দিলো এইটো A আৰু B এই যিটো এটা অংশ পালো আমি এনেকৈ লিখিলো AB দেই এই যিটো অংশ আমি পালো এইটো চাপ বা এইটো বৃত্তচাপ বুলিও কয় বৃত্তচাপ বুলিও কয় আৰু এইটো লিখোতে কি হয় এই A B লিখিলা তাৰ ওপৰত এই বেকাকৈ লাইনটো দিব লাগে আমি ধনু আঁকিলে এনেকৈ আঁকো হয় নে নহয় ইয়াত কিন্তু খালি এই লাইনটো দিবহে নালাগে তাৰ ওপৰত এনেকৈ দিলে আমি এইটো AB এটা চাপ বুজি পাম এতিয়া চাপ এটা আঁকিবলৈ হলে বৃত্তৰ এটা ব্যাসাৰ্ধ থাকে বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিৰ যিকোনো বিন্দুৰ সংযোগী ৰেখাডালৰ দৈৰ্ঘ্যক বৃত্তটোৰ ব্যাসাৰ্ধ বুলি গতিকে আমি যেতিয়া কৰবাত এটা বৃত্তচাপ আঁকিম তেতিয়া যেনে ধৰা এই ABটো আঁকিলো আমি ইয়াত এটা O বিন্দু আমি লৈছিলো হয়নে এই বৃত্তটোক চোৱা তুমি যে O বিন্দুটোৰ পৰা বা O বিন্দুটোক কেন্দ্ৰ কৰি এটা জোখ লৈ কম্পাছেৰে আমি বৃত্তটো আঁকিছিলো বা AB অংশটো আঁকিছো গতিকে ইয়াতো এটা কি থাকিব এটা ব্যাসাৰ্ধ থাকিব অৰ্থাৎ মই এইখিনি কথা যদি এতিয়া কওঁ তোমালোকে এই কথাটো মনত ৰাখিব লাগিব কাৰণ আমাৰ পিছত এইবিলাক কথা আমি কৈ থাকিম A বিন্দু কেন্দ্ৰ কৰি কিবা এটা ব্যাসাৰ্ধ ধৰি লোৱা 3 সেন্টিমিটাৰ মই যেতিয়া এনেকৈ কৈ দিম যে O বিন্দু কেন্দ্ৰ কৰি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ AB বৃত্তচাপ অঁকা হ'ল তোমালোকে এইটো বুজি পাব লাগিব
কিন্তু আজি আমি আমাৰ যেটো অঙ্কন বা কিছুমান আমি এটা কাম আমি কৰিম তাত কেতিয়াবা এই ইয়াত যেনেকৈ আমি এ বি টো দি দিলো তেনেকৈ নিদিবও পাৰো প্ৰবলেম আছে কিছু দীঘলীয়া হয় এই ক্ষেত্ৰত হয়তো এনেকৈ নাম দিয়া যাব যে এইটো ধৰা এ বিন্দু কেন্দ্ৰ কৰি মই এটা বৃত্ত চাপ আঁকিলো আৰু চাপটো 1 বুলি মাৰ্ক কৰিলো অৰ্থাৎ কওঁতে মই এনেকৈ কৈ দিম যে ধৰা এইটো 3 সেন্টিমিটাৰ আছিল মই ইয়াত 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ চাপ এটা আঁকিম গতিকে মই কওঁতে এনেকৈ কম যে এ বিন্দু কেন্দ্ৰ কৰি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 1 নং বৃত্তচাপ অঁকা হ'ল মই জাস্ট ইয়াত 1 টোহে লিখি থৈ দিম বাকিখিনি তোমালোকৰ সেন্টেন্সটো মনত থাকিব প্ৰবলেমটো নাই এইখিনি যিখিনি বস্তু আমি এটা থুলমূলকৈ শিকিলো এবাৰ মনত আমি পেলাই ললো এবাৰ আমি তেতিয়াহলে আমি আমাৰ পাঠৰ যেটো বিষয়বস্তু আমি তালৈ আগবাঢ়িব পাৰো আচ্ছা তোমালোকে এটা কথা দেই মই কৈ যোৱাৰ লগে লগে ইয়াত মই জোখমতে আঁকিব নোৱাৰি তোমালোকৰ সদ্যহতে কি হ'ব মই অঁকাৰ দৰে তোমালোকে আঁকিবা কিন্তু what actually I am going to describe মই কি ব্যাখ্যাটো কৰিছো মই কিয় এই কামটো কৰিম এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব আমি সৰুতে আমাৰ স্যাৰ বাইদেউসকল তেওঁলোকে আমাক এটা বাহিৰা বহি ব্যৱহাৰ কৰিব দিছিল আউট কপি বা আউট খাতা বুলি আমাক কৈছিল ক্লাছত স্যাৰ বাইদেউ তেওঁলোকে যেতিয়া পঢ়ুৱায় তেতিয়া তেওঁলোকৰ কোৱা কথাখিনি আমি ৰাফলি তাত নোট কৰি লওঁ আমি এই বাহিৰা বহি এটা তোমালোকে এই বাহিৰা বহি হেন এটা কৰিবা বা ৰাফ নোট ৰাফ কপি বুলি কয় তাত তোমালোকে ইয়াত মই যেটো কৰি যাম ৰাফলি তোমালোকে সেই কামটো কৰিবা কৰি উঠাৰ পিছত তোমালোকে একেবাৰে কম্পাস স্কেল এইবোৰ ব্যৱহাৰ কৰি শুদ্ধকৈ কৰিবা যেটো আমি ফেয়াৰ কৰা বুলি কওঁ ৰেডি বলা আমি ত্রিভুজ চতুর্ভুজ এইবোৰ জানো আমাৰ এইটো চেপ্টাৰত পাৰ্টিকুলাৰলি আমাক চতুৰ্ভুজৰ কথা কোৱা হৈছে চতুৰ্ভুজ আঁকিবলৈ কোৱা হয় আমি ইয়াত দুটামান কথা এবাৰ মনত পেলাই লৈছো যেনে ধৰা এটা চতুৰ্ভুজ ইয়াত জোখৰ কথা নাই আমি যেতিয়া বস্তু এটা আইডিয়া লৈ লম তেতিয়া আমাৰ ইমান জোখ মাখৰ কথা নাই জোখটো বেৰিনত আহিব লাগিব যেতিয়া আমাক ক'ব আমি তেতিয়া আমি জোখ মতে কামটো কৰিব লাগিব এতিয়া যেতিয়া আমি এই ধৰা এইটো এটা চতুৰ্ভুজ আঁকিলো এই চতুৰ্ভুজটো ধৰা ইয়াত মই আৰু এটা চতুৰ্ভুজ আঁকিলো এটা কথা আমি ইয়াত আলোচনা কৰিবলগীয়া আছে আমি যেতিয়া ইয়াত নাম বিলাক দিম ইয়াত এ বি সি ডি আমি চাৰিটা শীৰ্ষবিন্দু নাম দিম মই নামটো এনেকৈ দিব পাৰো এ বি সি ডি কি কৰিলো এন্টি ক্লকৱাইজ ঘড়ীৰ কাঁটাৰ বিপৰীতে মই যত মন যায় মই ইয়াতে দিব পাৰো ইয়াতে দিলে এইটো বি হ'ব এইটো সি হ'ব এইটো ডি হ'ব যত মোৰ নাম মন যায় কিন্তু এনেকুৱা হ'ব নালাগে যে ইয়াত এ দিলো ইয়াত বি দিলো ইয়াত সি দিলো ইয়াত ডি দিলো তেনেকুৱা নহ'ব কিন্তু অৰ্থাৎ ইয়াত এ বি সি ডি এইটো কৰিলো এইটো নকৰিবা ক্ৰমটো তোমালোকে ৰাখিবা এক ফালৰ পৰা ডি যাই থাকিব লাগিব ইউ কেন ডু ইন এন্টি ক্লকৱাইজ ঘড়ী কাঁটাৰ বিপৰীতে বা আমি কওঁ সোঁফালৰ পৰা বাওঁফালে অথবা আমি ঘড়ী কাঁটাৰ সপক্ষেও দিব পাৰো অৰ্থাৎ নামটো আমি এ বি সি ডি এনেকৈ আমি দিব পাৰো ইয়াত কি হৈছে আমি ঘড়ীৰ কাঁটাৰ পক্ষত গৈছো
রাইট অর্থাৎ নামকরণ যেতিয়াই কৰিম আমি এটা ক্ৰম মেইনটেইন কৰি যাম তেতিয়াহ'লে আমাৰ প্ৰব্লেম নাই গতিকে যেনে ধৰা এতিয়া এটা চতুৰ্ভুজ যেটো আমাৰ আলোচনাৰ বিষয়বস্তু A B C D এটা চতুৰ্ভুজ হয় ডেফিনেটলি ইয়াত বাহু কেইটা আছে চাৰিটা এইটো এক নম্বৰ বাহু এনে কৈছো আৰু AB বুলি AB BC এটা বাহু এইটো 2 নম্বৰ বুলি মই কলো এইটো 1 নম্বৰ আছিল এই CD বা DC এইটো 3 নম্বৰ আৰু এইটো হল 4 নম্বৰ চাৰিটা বাহু পালো এবাৰ যদি বিপৰীত শীৰ্ষবিন্দু বা বিপৰীত কোণ দুটা যদি আমি সংযোগ কৰি দিম যেনে ধৰা B আৰু D যদি আমি যোগ কৰি দিম ইয়াত আৰু এটা পালো এইটো এই ক্ষেত্ৰত এইটো কৰ্ণ বুলি কোৱা হয় দে কৰ্ণ বা ডায়াগোনাল গতিকে ইয়াত এটা কৰ্ণ পালো এইটো 5 নম্বৰ হল আৰু যদি আমি AC যুক্ত কৰি দিম তেতিয়াহ'লে আমি আৰু এটা কৰ্ণ পালো এটুক আমি 6 নম্বৰ দিম এতিয়া তোমালোকে ইয়াত মন কৰিবা চতুৰ্ভুজ এটা যেতিয়া আমি প্ৰথমে আঁকি ললো যদি কৰ্ণ দুটাও যদি আমি আঁকি লওঁ তেতিয়াহ'লে আমি ইয়াত সমুদায় 6টা এলিমেন্ট পাম 4টা বাহু আৰু 2টা কৰ্ণ যদি আমি কথাটো আৰু অলপ এনেকৈ আলোচনাটো কৰি লওঁ ABCD ইয়াত চোৱা এই এটা কোণ এই এটা কোণ এই এটা কোণ এই এটা কোণ 4টা কোণ 4টা বাহু যিমানটা বাহু থাকে সিমানটা কোণ থাকে তোমালোকে এইটো কথা জানা ত্ৰিভুজৰ 3টা বাহু থাকিব 3টা কোণ থাকিব চতুৰ্ভুজৰ 4টা বাহু 4টা কোণ পঞ্চভুজৰ 5টা বাহু 5টা কোণ এনেকুৱা থাকিব এবাৰ কিন্তু কৰ্ণৰ সংখ্যা একে হবে সৰ্বাধিক কৰ্ণৰ সংখ্যা 2 হল সৰ্বাধিক কোৱাৰ অৰ্থটো হৈছে যে কেতিয়াবা আমাক কৈ দিয়ে যে BD কৰ্ণ অথবা AC কৰ্ণ যেতিয়া আমাক অকল BDৰ কথা ক'ব তেতিয়া আমি AC কৰ্ণৰ হিটা লাগাৰ দৰকাৰে নাই সেই কাৰণে মই কৈছো যে সৰ্বাধিক মানে দুটা কৰ্ণ হ'ব পাৰে এতিয়া আমি এটা চতুৰ্ভুজ আঁকিবলৈ হলে তেতিয়াহ'লে আমি কি দেখিলো ইয়াত যেহেতু ইয়াত মই বাহুৰ কথা প্ৰথমতে কৈছো যে 4টা বাহু আছে বাহু 4টা আৰু দুটা হৈছে কৰ্ণ এতিয়া যদি এনেকুৱা ধৰণৰ এটা আমাক চতুৰ্ভুজ আঁকিব দিয়ে তাত কেইবাটাও শৰ্ত থাকিব পাৰে আজি মই দুটা শৰ্তৰ কথা আমি ইয়াত আলোচনা কৰিম যে আমাক এই 4টা বাহু দিয়া থাকিব পাৰে এইটো দিয়া থাকিব পাৰে আৰু এটা কৰ্ণ দিয়া থাকিব পাৰে মুঠ 5টা উপাদান 4টা বাহু এটা কৰ্ণ সমুদায় 5টা উপাদান আমাক দিয়া থাকিব পাৰে আমি চতুৰ্ভুজটো আঁকিব লাগিব এনেকুৱা হ'ব পাৰে যে বাহু 3টা দিয়া আছে কৰ্ণ 2টা দিয়া আছে এই 5টা এলিমেন্টেৰ আমি কামটো কৰিব লাগিব হ'ব আমি কিতাপখন মেলিছে যে তোমালোকে অনুশীলনী 4.1 অনুশীলনী 4.1 পেজটো মই ক'বলৈ নেযাওঁ পেজবিলাক নিমিলিব পাৰে হা 1 নম্বৰ প্ৰশ্নটো মই লিখি দিছো তোমালোকে উলিয়াই লোৱা দেই অনুশীলনী 4.1 question number 2 হৈছে 1 or Roman 1 মন কৰিবা তাত কৈছে যে চতুৰ্ভুজ ABCD আঁকিব লাগে য'ত AB 4 cm
কোৱেশ্চন তোমালোকে চাই থাকা মই কোৱেশ্চনটো ইয়াত সৰুকৈ লিখিছো বাৰু A B C D চতুৰ্ভুজ 2 বুলি দিলো দেই আকা য'ত এইটো য'ত লিখিলো দেই আখৰবোৰ কি কৈছে দিয়া আছে AB is equal to 4 centimeter এই সেন্টিমিটাৰটো দেই মই লিখোতে হয়তো কেতিয়াবা এনেকুৱা হৈ যাব পাৰে বুজি ল'ব লাগে তোমালোকে বুজি পাবা দেই AB to 4 centimeter কৈছে BC 6 centimeter CD 5 centimeter DA 5.5 centimeter আৰু ইয়াত কৰ্ণ বুলি কৈছে এটা কথা কৰ্ণ কমা দিলু AC is equal to 7 centimeter আমি চতুৰ্ভুজটো আঁকিব লাগে মন কৰা ABCD কথাটো কৈয়ে দিছে আমাক ABCD কথাটো মোক কোৱাই আছে এতেকে AB BC CD দিয়ে চাৰিটা বাহু দিয়া আছে এটা কৰ্ণ আমি যদি ৰাফলি ত্ৰিভুজটো আঁকি লওঁ এবাৰ এইটো কৰিবই লাগে সদায় মনত ৰাখিবা তোমাক প্ৰশ্নটো দিয়া আছে যি বস্তু তোমাক আঁকিব দিছে কোনো জোখ নোলোৱাকৈ তোমালোকে আঁকি ল'বা কামটো এনেকুৱা কৰিছো বাৰু দেই তোমালোকে কৰিবা যেনেকৈ মন যায় হাতখন ঘূৰাই যায় যেনেকৈ মন যায় কোনো জোখৰ কথা নাই ইয়াত এসি কৰ্ণটোৰ কথা কৈছে নে নাই যদি এসি কৰ্ণ কৈছে তেতিয়াহ'লে ইয়াত মই এইটোক এ দিলো আৰু এইটোক সি দিলো লগাই দিলো এসি কৰ্ণটো হৈ গ'ল কি বুলি কৈছে এসি কৰ্ণটো 7 সেন্টিমিটাৰ মই ইয়াত 7 লিখি দিলো বাৰে বাৰে কৈ আছো কিন্তু আমি জোখা নাই জাস্ট চতুৰ্ভুজটো দেখাত কেনেকুৱা হ'ব বিন্দুবোৰ ক'ত থাকিব সেইটো আইডিয়াই আমি প্ৰথমে ল'ব লাগিব নহলে আমি এনেই এন্ধাৰত কিবা বেজিয়াডাল বিচাৰি ফুৰিলে পাপ যায় ৰাইট এতিয়া মই তোমালোকক কৈছিলো যে আমি যেতিয়া চতুৰ্ভুজৰ নাম দিম তেতিয়া হয় ঘড়ীৰ কাঁটাৰ বিপৰীতে অথবা ঘড়ীৰ কাঁটাৰ সপক্ষে বাওঁফালৰ পৰা সোঁফালে ঘূৰিব লাগিব নহলে সোঁফালৰ পৰা বাওঁফালে আহিব লাগিব ৰাইট মই বাৰু আমাৰ কিতাপত যেটো প্ৰসেস ফলো কৰিছে আমি সেইটোৱে লম আমি ঘড়ীৰ কাঁটাৰ অৰ্থাৎ বাওঁফালৰ পৰা আমি সোঁফালে ঘূৰিম ৰাইট গতিকে নামটো মই ইয়াত এইটো বি টু ইয়াত দিম তো এ বি সি এইটো ডি হ'ল এটা চোৱাচোন এ বি 4 তাৰমানে এইটো মই এইটো 4 সেন্টিমিটাৰ হ'ব বি সি 6 গতিকে এইটো 6 হ'ল সি ডি এইটো 5 আৰু ডি এ এইটো 5.5 অৰ্থাৎ আমি কি আইডিয়া পালো যে আমি চতুৰ্ভুজটো ইয়াত ৰাফলি আমি আঁকি লৈছো যে চতুৰ্ভুজটো দেখাত এনেকুৱা হ'ব এই বাহুডাল এবিৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ হ'ব লাগিব বিসি 6 সেন্টিমিটাৰ হ'ব লাগিব সিডি 5 এডি বা ডিএ একই কথা 5.5 আৰু এসি 7 সেন্টিমিটাৰ হ'ব লাগিব এইবাৰ আমি জোখ মতে কামটো কৰিব লাগিব মইটো মুছিলো প্ৰথমতে মই তোমালোকক এটা কামটো মই কৰি দেখুৱাম তাৰ পিছত মই কৈ যাম তোমালোকে অলপ বহিত লিখি লবা পইণ্টছবোৰ লিখিবা একদম নেগলিজেন্সি এভয়েড কৰিবা দেই বি সিৰিয়াস
ৰেডি মই ছবিটো আকৌ নতুনকৈ আঁকিবলগীয়া হ'ল মই এতিয়া যেটো কাম কৰিম তোমালোকে প্ৰথমতে চাবা এই মুহূৰ্তত তোমালোকে লিখিব নালাগে আৰু যদি কোনোবা পাৰা লিখিবা দুটা কাম একেলগে কৰিব পাৰিলে ভালে কথা অৰ্থাৎ কোৱেশ্চনটো মতে মই ত্ৰিভুজটো চতুৰ্ভুজটো এনেকুৱা হ'ব বুলি লিখি লৈছো A B C D এইটো AC ইয়াত আছিল এইটো আমাৰ 4 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ 5.5 আৰু এইটো আছিল 7 প্ৰথমতে কি কৰিব লাগিব আকুতি মই অঙ্কন কথাটো লিখিলো ইয়াত দে অঙ্কন এই বহুতাকো অঙ্কন কথাটো এনেকৈ লিখে অঙ্কন বহুতে এনেকৈ লিখে মই এটুত আপত্তি দিম দেই তোমালোকে এটু লিখিলে বেছি ভাল আমি লিখিবলৈ ওলাইছো আঁকিবলৈ ওলাইছো তো প্ৰথমে কি কৰিবা একদম যেটো সৰু বাহু থাকে সেইটোৰ পৰাহে আৰম্ভ কৰিবা ইয়াত মন কৰাচোন তোমালোকে এবিৰ দৈৰ্ঘ্য আটাইতকৈ কম 4 সেন্টিমিটাৰ গতিকে তোমালোকে এটা 4 সেন্টিমিটাৰ প্ৰথমতে স্কেল পাত পাৰি ললা লৈ এটা লাইন টানি ললা এবি নাম দিয়া এবি 4 আছে নহয় গতিকে এইটো এ এইটো বি এইটো 4 সেন্টিমিটাৰ আমি আঁকি ললো নেক্সট কি আছে 5 সেন্টিমিটাৰ সিডি 4তকৈ ডাঙৰ 5 আমি কি কৰিলো এইটো পৰা এই বিন্দুটোৰ পৰা একে ৰকম ৰাখিলে আমাৰ সুবিধাটো হ'ব 5 ইমানখিনি হৈ গ'ল সবা 4তকৈ বেছি হ'ল গতিকে ইয়াত সিডি নাম দিয়া ইয়াত খালি দিবহে লাগে দেই এইবিলাক ইয়াত এইটো মই 5 দিলো তাৰ পিছত কি আছে DA 5.5 গতিকে মই ইয়াত কি কৰিলো ইয়াৰ পৰা 5.5 মানে এটো অলপ দীঘল বেছি হ'ব কি আছে DA মই DA নাম দিম এটো হল 5.5 তাৰ পিছত কি আছে BC BC to 6 গতিকে ইয়াৰ পৰা মই দিলো পঢ়াই এটো 6 লৈ হৈ গ'ল এটো BC লাষ্ট AC 7 AC এনেকৈ সজাই ললে তোমালোকে যেতিয়া মেইন কনস্ট্ৰাকশনত যাবা তেতে বিচাৰি ফুৰিব নালাগে কাৰণ আমি এটা ক্ৰম এটা মেইনটেইন কৰিছো সৰুৰ পৰা ডাঙৰলৈ আমি গলুগৈ বাহু দৈৰ্ঘ্যবোৰ এতিয়া আমি যেতিয়া আঁকিম এইবিলাক অলপ মানে ইন্টেলিজেন্স আনিব লাগিব অলপ ইয়াত বিএসি যেহেতু কৰ্ণডাল বুলি কৈছে আমি আঁকুতে প্ৰথমে কি কৰিম এই এসি এই ৰেখাডাল ইয়াত আমি আঁকিম তোমালোকে মুখ চাই থাকিবা খালি পটককৈ এটা আঁকিব নালাগে তোমালোকে জাস্ট শুনা মোৰ কথা এতে এ আৰু সি হল রাইট এইবাৰ এইটো এই চতুৰ্ভুজটো মন কৰা আমি এবাৰ কি কৰিম এই ৰেখাডাল এই এবি আঁকিব লাগিব কি আছে ইয়াত এইটো হল এবি সৰি গতিকে মই এই এ বিন্দু কেন্দ্ৰ কৰি কম্পাস ডাল আছে তোমালোকে হয় না নাই কম্পাসটো দেখাতে এনেকুৱা হ'ব না নাই তো কম্পাসটো এই কম্পাসৰ হেইটো বহাই লৈ আমি এটা বৃত্তচাপ আঁকিম অৰ্থাৎ এ বিন্দু কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম ধৰা বৃত্তচাপটো এনেকুৱা হ'ব এইটো 1 নম্বৰ নাম দিয়া এ বিন্দু কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বা ব্যাসাৰ্ধলৈ আমি 1 নম্বৰ বৃত্তচাপটো আঁকিম এইটো বাহু আমাৰ প্ৰায় হৈ গ'ল এটা সি লৈ গুছি যোৱা
সি বিন্দু কেন্দ্ৰ কৰি বিসি তোমালোকে ইয়াত চোৱা এইটো বিসি মন পালানে এইটো বিসিটো 6 সেন্টিমিটাৰ ৰাইট অৰ্থাৎ সি বিন্দু কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি আৰু এটা বৃত্তচাপ আঁকিম আৰু এইটো 2 নম্বৰ নাম দিম 1 আৰু 2 নং বৃত্তচাপ য'ত ছেদ কৰিছে কাটিছে এইটো হিটো তাক এইটো বি হয়নে ইয়াত মই বি নামটো দিলো ৰাইট এটা চোৱা এই ত্ৰিভুজটো আমি প্ৰায় পাইয়ে গলো অৰ্থাৎ এই এ বি আৰু বি সি যুক্ত কৰো এবাৰ কি থাকিল আমাৰ আৰু এই দুডাল বাহু থাকিল আকৌ এবাৰ গুছি আহা এ বিন্দু কেন্দ্ৰ কৰা এইটো ডি আছে ইয়াত গতিকে এডিৰ সমান অৰ্থাৎ 5.5 এইটো এডি বা ডি একে কথা 5.5 ব্যাসাৰ্ধ সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি এটা কি আঁকিম বৃত্তচাপ আঁকিম ইয়াৰ পৰা কেন্দ্ৰ কৰি মই এটা বৃত্তচাপ আঁকিম এনেকুৱা হ'ব ধৰা এইটো নাম দিলো মই 3 এতিয়া একেদৰে সি কেন্দ্ৰ কৰি কি আছিল আমাৰ সিডি বা ডিসি এইটো থাকিল গতিকে সি কেন্দ্ৰ কৰি আমি সিডি অৰ্থাৎ 5 সেন্টিমিটাৰ এইটোৰ সমান ব্যাসাৰ্ধ লৈ আমি আৰু এটা বৃত্তচাপ আঁকিলো এইটো 4 নম্বৰ নাম দিলো 3 আৰু 4 য'ত কাটিছে তাত মই নাম দিম ডি এতিয়া এসি আৰু ডিসি আমি যুক্ত কৰিম এতেকে এই যেটো আমি এ বি সি ডি আমাক যেটো আঁকিবলগীয়া আছিল এইটো 4 দে আমি আমাৰ চতুৰ্ভুজটো পাই গলো প্ৰবলেমটো নাই এইবাৰ তোমালোকে নোট কৰিবা মই কৈ আছো তোমালোকে লগে লগে নোটটো কৰি যোৱা তোমালোকে এনেকৈ আৰম্ভ কৰা অঙ্কনৰ ধাপ এইটো এৰি দিয়া হা 1 নম্বৰ লিখা AC is equal to 7 সেন্টিমিটার 7 সেন্টিমিটার রেখাখণ্ড নালাগে সেন্টিমিটার অঁকা হল স্যার বাইদেউ সকলে এইবিলাক কথা বুজি পায় দেই তোমালোকে কিমান ইয়াত সাহিত্য প্ৰয়োগ কৰিছে সেইটো ডাঙৰ কথা নহয় কি কৰিলো আমি মই কিন্তু এইখিনি মুছি দিব লাগিব ঠাই নোহোৱা হৈছে গতে 1 নম্বৰ ধাপটো আমি লিখিলো আমি কি কৰিলো আমি প্ৰথমতে আমি AC is equal to 7 সেন্টিমিটার ইয়াৰ পৰা আমি লৈছিলো জোখটো AC 7 সেন্টিমিটার আমি আঁকি দিলো মই মুছি মিঠিম দে তোমালোকে এটা ফলো কৰিবা আকৌ ছবিটো মই আঁকিব লাগিব A এটুর নাম দিলো B C এটু D থাকিল এইটুক আমি এইটু যেটু বৃত্তচাপ তাক আমি 1 নম্বৰ বুলি কৈছিলো এইটু বৃত্তচাপক 2 এইটু বৃত্তচাপক নাম দিছিলো 3 আৰু এইটুক নাম দিছিলো 4 ৰাইট মোৰ সুবিধা হ'ব অলপ মই জোখটো মই অলপ লিখি লৈছো তোমালোকে ইয়াত নিলিখিলেও হ'ব আগৰ ডায়াগ্ৰামটো তোমালোকে চাই থাকিবা ইয়াত AB আছিল 4 BC 6 CD 5 AD 5.5 আৰু AC 7 আমি লিখি আছিলো অঙ্কনৰ ধাপবোৰ
এইখিনি তোমালোকে আগতে লিখিলাই অঙ্কনৰ ধাপ 1 নং AC is equal to 7 centimeter অকা হল right তাৰ পিছত কি কৈছিলো A বিন্দু কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 1 নং বৃত্তচাপটো অকা হল ধাপ 2 এক কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 1 নং চাপ অকা হল বুজি পাবা এইটো তোমালোকে হা তথাপি তলত লিখি দিছো অকা হল right 3 নম্বৰ ইয়াত A বিন্দু কেন্দ্ৰ কৰি এইটো আঁকিছিলো এটা C বিন্দু কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰ মই লিখিলো C কেন্দ্ৰ কৰি বাকিখিনি একে থাকিল ইয়াত 6 সেন্টিমিটাৰ খালি লিখিব লাগিব ব্যাসাৰ্ধৰ বৃত্তচাপ 2 নং বৃত্তচাপ অকা হল ছেদ বিন্দু B নাম দিয়া হল লিখিবা নাম দিয়া হল দেই লিখিলোৱা নাম দিয়া হল জাগা নাই কাৰণে মোৰ অলপ প্ৰবলেম হৈ আছে এতিয়া AB BC অকা হল এটো মই 4 নম্বৰ কৰি দিলো AB, BC অকা হল কোনোবাই যুক্ত বুলি কয় যুক্ত কৰোতে অলপ প্ৰবলেম আছে ল্যাঙ্গুৱেজত তোমালোকে বুজি পালানে এইখিনি কথা কিন্তু এটো ওপৰৰ কথা কিন্তু দেই আকৌ কৈছো মই C কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 2 নং চাপ অকা হল লিখি লবা ছেদ বিন্দু এই দুটাই কাটিছে নহয় 1 আৰু 2 ছেদ বিন্দু B নাম দিয়া হল ইয়াত হল কথাটো দিলু বাৰু তাৰ পিছত কি কৰিলো AB আৰু BC আমি যুক্ত কৰিলো এবাৰ 5 নম্বৰ কি হল এক কেন্দ্ৰ কৰি একে ধৰণে লিখিছো হা এক কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 3 নং চাপ অকা হল হ'ব অকা হল 6 নং এটা C কেন্দ্ৰ কৰা এটা 6 নহয় দেই এটো 5.5 AC তো এটো 5.5 C কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 4 নং চাপ অকা হল ছেদ বিন্দু D নাম দিয়া হল7 নং কি আছে AD
ডিসি বা সিডি অঁকা হল হব ফলত এবিসিডি চতুর্ভুজ উৎপন্ন হল আমি পালো মন কৰিছা অলপ ধুনিয়াকৈ মই এতিয়া আৰু একবাৰ মই খৰকে এবাৰ কৈ দিছো AC ইকুয়াল টু 7 সেন্টিমিটার অঁকা হল এ বিন্দু কেন্দ্র কৰি 4 সেন্টিমিটার ব্যাসার্ধলৈ 1 নং বৃত্তচাপ অঁকা হল সি বিন্দু কেন্দ্র কৰি 6 সেন্টিমিটার ব্যাসার্ধৰ 2 নং বৃত্তচাপ অঁকা হল ছেদ বিন্দু দুটাক বি নাম দিয়া হল এবার এ বিন্দু কেন্দ্র কৰি 5.5 ব্যাসার্ধলৈ 3 নং বৃত্তচাপ অঁকা হল সি কেন্দ্র কৰি 5 সেন্টিমিটার ব্যাসার্ধৰ 4 নং বৃত্তচাপ অঁকা হল ছেদ বিন্দুক ডি নাম দিয়া হল এডি আৰু সিডি যুক্ত কৰা হল যাৰ ফলত আমি এ বি সি ডি পালো প্ৰসেসটো একে হ'ব তোমালোকে মুছিলো দে তোমালোকে কোয়েশ্চন নাম্বার 2 1 দে কোয়েশ্চন নাম্বার 2 এটু অলপ আঁকিবলৈ যত্ন কৰিবা ইয়াত কিন্তু দুটা কৰ্ণ দিয়া আছে মন কৰিবা তাত দুটা কৰ্ণ দিয়া আছে কৈছে যে এবি মুছি দিলো এটু জাস্ট মই কোয়েশ্চনটো এবাৰ ব্যাখ্যা কৰিম মই সামৰিম দেই ইয়াত এবিসিডি চতুর্ভুজ আঁকিব দিছে আঁকি দিয়া এ বি সি ডি আঁকি দিয়া নামটো দিয়া এ বি সি ডি নাম দিয়া তাত যেন কোৱা হৈছে এ বি বাহুটোক 4 সেন্টিমিটার বুলি কৈছে বিসিক 3 সেন্টিমিটার বুলি কৈছে এডিক 2.8 সেন্টিমিটার বুলি কৈছে এই যেটো এসি এটুক 6 বুলি কৈছে আৰু এই বিডি তাক 4.5 বুলি কৈছে একো নাই তোমালোকে প্ৰথমতে এই মই কৈছিলো নহয় যে প্ৰথম 3 সেন্টিমিটার আঁকিলা নয় তো 3 সেন্টিমিটার আঁকিবা 4 সেন্টিমিটার নামবিলাক দি থাকিবা এটো 2.8 এটা আছে 2.8 টো আগতে আঁকি ললা এইবাৰ এই এসি টু 6 এসি 6 বিডি 4.5 এবিলাক আঁকি ললা বিডি তুমি প্ৰথমতে এসি ডাল আঁকি দিয়া এ বিন্দু কেন্দ্র কৰি 4 সেন্টিমিটাৰৰ এটা ব্যাসাৰ্ধ ইয়াত আঁকিবা 3 সেন্টিমিটার সি কেন্দ্র কৰি এটা ব্যাসাৰ্ধ ইয়াত এটো 1 এটো 2 ছেদ বিন্দু বি নাম দিবা আকৌ বি বিন্দু কেন্দ্র কৰি এইটো কৈছে 4.5 ব্যাসাৰ্ধলৈ ইয়াত এটা বৃত্তচাপ নাম দিলা তাত 3 এৰ পৰা 2.8 সেন্টিমিটার আৰু এটা আঁকিলা ছেদ বিন্দুক নাম দিলা ডি গতিকে এডি এতিয়া আমি এবিলাক যুক্ত কৰি দিম আমি আমাৰ চতুর্ভুজটো পাই যাম দেই চেষ্টাটো কৰিবা চেষ্টাৰ অসাধ্য একো নাই মানুহে সব পাৰে গতিকে নেক্সট তোমালোকৰ লগত আকৌ দেখা হ'ব ভালে কুশলে থাকিবা মন দি পঢ়িবা টাটা